নমস্কাৰ মোৰ পডকাষ্টৰ আন এটি এপিছডলৈ আপোনাক স্বাগতম জনাইছোঁ। আজি মোৰ লগত আছে সন্মানীয় অকাল প্ৰেক্টিশ্যনাৰ পুষ্পা ৰয় বাইদেউ। নমস্কাৰ। বাইদেউ আমাৰ বিলাচীপাৰা হয়, হয়তো আপোনালোকে চিনি পায়। চ' বাইদেউক মই নিউমাৰলজিষ্ট হয়, লগতে বহুত কেইটা বাইদেউ কি বুলি ক'ম এইটো কোৰ্চ বা এইটো অকাল প্ৰেক্টিশ্যনাৰ বুলি কয়। ইয়াৰে ভিতৰত আহে তোমাৰ ৰেকি, তাৰপিছত নিউমাৰলজি আহে, তাৰপিছত বাস্তু আহে, ৰেমেডি আহে, বহুত ধৰণৰ কোৰ্চ আহে আৰু ইয়াৰ ভিতৰত যোনবিলাক অকাল ৰিলেটেড কোৰ্চবিলাক আহে। আৰু মই নিজে ৰেকিৰ মাষ্টাৰ হিলাৰ হয়, নিউমাৰলজিষ্ট হয়, টেৰ' কাৰ্ড ৰিডাৰ হয়, বাস্তু এক্সপাৰ্ট হয়, ৰেমেডি এক্সপাৰ্ট হয়, কুণ্ডলিনী ৰেকি মাষ্টাৰ হিলাৰ, তাৰপিছত এঞ্জেল ৰেকি, বহুত ধৰণৰ কোৰ্চত হিলিঙৰ পৰা আৰম্ভ কৰি গোটেইখিনি শিকা হৈছে। এতিয়া প্ৰেক্টিচ কৰি আছোঁ, বিভিন্ন ধৰণৰ ক্লাইণ্টৰো প্ৰব্লেমবিলাক চল্ভ কৰি আছোঁ। কিমান দিনৰ পৰা আপুনি প্ৰেক্টিচ কৰি আছে? মই 2019 পৰা কৰি আছোঁ। 19 কৰি আছে। বাইদেউ 2019 পৰা কৰি আছে। আৰু আজি একচুৱেলি বাইদেউৰ পৰা আমি জানিবলৈ চেষ্টা কৰিম যে একচুৱেলি নিউমাৰলজি বা যিবিলাক অকাল প্ৰেক্টিশ্যনাৰ বা ৰেকি হিলাৰ যিবিলাক কথা ক'ল, চ' আজি মডাৰ্ণ এৰাত বা আজিৰ যুগত এইবিলাক ৰিলেটেড মানে কেনেকুৱা ধৰণৰ বাইদেৱে কেনেকুৱা পায়, যেনেকুৱা ধৰক আজি মডাৰ্ণ ৱৰ্ল্ডত আজি ধৰক মোবাইলৰ যিটো ইলেক্ট্ৰনিক ৱৰ্ল্ডত, চ' আপুনি কেনেকৈ ৰিলেটেড কৰিব পাৰে যে ইলেক্ট্ৰনিক ৱৰ্ল্ডত আজিৰ যুগত মানে এইবিলাক নিউমাৰলজি ৰেকি এইবোৰ ধৰক ৰেকিটোতো সম্পূৰ্ণ ক'ব গ'লে চাইণ্টিফিকে হয়, কাৰণ আমি এটা ইউনিভাৰ্চত এটা এনাৰ্জি আমি কল কৰোঁ, যাৰ দ্বাৰা মানুহ এজনক আমি হিলিং দিওঁ। এতিয়া হিলিংটো বিভিন্ন কাৰণত হ'ব পাৰে, হেল্থ ৰিলেটেডো হ'ব পাৰে, তাৰপিছত তোমাৰ ৰিলেশ্যনশ্বিপৰ কাৰণেও হ'ব পাৰে, টকা পইচাৰ কাৰণেও হ'ব পাৰে, কেৰিয়াৰৰ কাৰণেও হ'ব পাৰে, বিভিন্ন কাৰণে আমি ৰেকি হিলিং দিওঁ, বিভিন্ন প্ৰব্লেমৰ কাৰণে ৰেকি হিলিং দিওঁ। যেনেকুৱা নিউমাৰলজিটো আচলতে সেইটোক যদি আমি এই ভাষাত ক'ব যাওঁ অংক জ্যোতিষ বুলি কয়, যোনটো এষ্ট্ৰলজিটো বেলেগ জ্যোতিষবিদ্যা, আৰু নিউমাৰলজিটো হৈছে অংক জ্যোতিষ। ইয়াতে আমি ডেট অফ বাৰ্থটো লৈ এটা মানে আমি হিচাপ নিকাচ কৰি তাৰ ওপৰত তোমাৰ ডেট অফ বাৰ্থটোৱে মই ধৰি ল'লোঁ, তোমাৰ ডেট অফ বাৰ্থটো মই যেতিয়া চাম, তোমাৰ সেই ডেট অফ বাৰ্থতে তোমাৰ কেৰেক্টাৰিষ্টিকটো কেনেকুৱা সেইখিনি ওলাই আহিব। তোমাৰ প্ৰফেশ্যনটো, তুমি কি প্ৰফেশ্যনত গ'লে তুমি গ্ৰথ কৰিব পাৰিবা সেইটো ওলাই আহিব। তোমাৰ গ্ৰীডখনত কোনটো নাম্বাৰ মিচিং হৈ আছে, যাৰ কাৰণে তোমাৰ লাইফত প্ৰব্লেম চলি আছে, সেই নাম্বাৰটো আমি এক্টিভেট কৰি দিওঁ, সেই নাম্বাৰবিলাক ওলাই আহিব। মানে তোমাৰ যদি নিউমাৰলজি বা যিকোনো বস্তু এটা অকাল ৰিলেটেড বস্তুটো চোৱা, তেন্তে তোমাৰ ভিতৰৰ একদম প্ৰব্লেমখিনি আমি ওলাই ল'ব পাৰোঁ। ওলাইলে সেই হিচাপে যদি ৰেমেডিবিলাক কৰা, ডেফিনেটলি কিন্তু বিশ্বাস এইটো একদম 100% বিশ্বাস লাগিব। যদি তুমি যে না মোক দিছে মই কৰিছোঁ সেইটো নহয়, বিশ্বাসত কৰিলে মই ক'ব পাৰোঁ 100% ৰিজাল্ট পাব। টাইম কিমান সময় লাগে? চাপ'জ মোৰ কিবা এটা প্ৰব্লেম চলি আছে, ধৰক কেৰিয়াৰ লৈ মই আপোনাৰ তাত গ'লোঁ, চ' আপুনি তাতে প্ৰব্লেমটো চল্ভ কৰিব যেতিয়া আপুনি ষ্টাৰ্ট ৰেমেডি বা যেনেকৈ ষ্টাৰ্ট আৰম্ভ কৰে, সময়টো আপুনি কিমান সময় লয় বা আপুনি কিমান বা টাইম কিমান লয় সেনেকুৱা? মানে মই ধৰা তুমি গ'লা, আগতেতো এপইণ্টমেণ্ট ল'ব লাগিব কাৰণ বহুত ক্লাইণ্ট থাকে। তাৰপিছত মই চাই পিনে তোমাক ধৰা 1 ঘণ্টা 1.5 ঘণ্টাৰ ভিতৰত চাই পিনে গোটেইখিনি কৈ দিম, তাৰপিছত তোমাক ৰেমেডি দিম সেই হিচাপত। তাৰপিছত ক্ৰিষ্টেল যদি দৰকাৰ হয় তেতিয়াহে আমি ক্ৰিষ্টেল দিওঁ, আৰু দৰকাৰ নহ'লেতো কোনো কথা নাই, ৰেমেডি দিলোঁ। তুমি যদি ৰেমেডিখিনি প্ৰপাৰ কৰা, বহুতেতো এনেকুৱা হয় 15 ডেজৰ ভিতৰত ৰিজাল্ট পায়, কিন্তু মেক্সিমাম 3 মান্থছৰ ভিতৰত ৰিজাল্ট 100% পাব। বিশ্বাসত কৰিলে 100% ৰিজাল্ট পাব। আৰু কিবা ৰিডাৰ এটা ক'লে যে টেৰ' কাৰ্ড ৰিডাৰটো এনেকুৱা হয়, তুমি ধৰা তোমাৰ কিবা লাইফত কুৱেশ্যন আছে, এতিয়া ধৰা তোমাৰ কেৰিয়াৰটোৱে লয়, তুমি যোনটো মিডিয়াত কাম কৰি আছা, এই কেৰিয়াৰটো তোমাৰ গ্ৰথ কেনেকুৱা হ'ব সেইটো তুমি মোক কুৱেশ্যনটো কৰিলা, সেই হিচাপে কাৰ্ড ওলাব তোমাৰ, তাতে তোমাৰ য়েছ ন' কাৰ্ড আহিব। সেই কাৰ্ড হিচাপে যদি তোমাৰ কিবা কাৰণত কাৰ্ডটোত আহিছে যে তোমাৰ গ্ৰথত এতিয়া প্ৰব্লেম হৈ আছে, বিভিন্ন কাৰ্ড ওলায়, তেতিয়া সেই হিচাপত আমি ৰেমেডি দিম। আচ্ছা, ৰেমেডিবিলাক মানে আপুনিয়ে দিয়ে সেইটো? মই দিওঁ। চ' টেৰ' কাৰ্ডৰ বিষয়ে আমি গম পালোঁ। এতিয়া একচুৱেলি আৰু এটা আমাৰ ছ'চাইটিত মেক্সিমাম ইম্পেক্ট পৰে, যোনটো হৈছে ব্লেক মেজিক।
গম পাই আপুনি কালা যাদু বুলি যোনটো আমি কওঁ হয় 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 প্ৰত্যেক ঘৰত হয় মেক্সিমাম আমি একচুৱেলি লেডিজৰ ক্ষেত্ৰত বেছি গম পাওঁ যে মোক কোনোবা ব্লেক মেজিক কৰিলি কিবা সেইটোৰ ক্ষেত্ৰত আপুনি একচুৱেলি কি ক'ব বিচাৰে আমাৰ অডিয়েঞ্চক কি ক'ব বিচাৰে আচলতে আজিকালি যেনেকে পজিটিভ এনাৰ্জি আছে তেনেকে নিগেটিভ এনাৰ্জিও আছে এইটো চবে গম পায় যেনেকে আমি ভগৱান মানুহ তেনেকে নিগেটিভ বস্তুও আছে তেনেকুৱা ব্লেক মেজিকৰ প্ৰভাৱ পৰে একদম ব্লেক মেজিকৰ প্ৰভাৱ পৰে সাপোজ ধৰি লোৱা কোনোবা এখন ঘৰত মানুহজন যেতিয়া ঘৰৰ পৰা বাহিৰত ওলাই যায় মন ঠিকে থাকে কিন্তু ঘৰৰ ভিতৰত অহাৰ লগে লগে এটা ডিপ্ৰেছনত এনজাইটিত ভুগে বা ঘৰৰ মানুহখিনিৰ লগত কথাৰ মিল নহয় বা নিজে কিবা এটা কাম ষ্টাৰ্ট কৰিব গৈছে গ্ৰোথ ঠিকে ষ্টাৰ্ট কৰিছে কিন্তু কোনো ধৰণৰ গ্ৰোথ নাহে কামত বাধা আহে এইবিলাক ক্ষেত্ৰত আমি মেক্সিমাম দেখো ব্লেক মেজিকৰ প্ৰভাৱ নিগেটিভিটিৰ প্ৰভাৱ বহুত বেছি থাকে ব্লেক মেজিক একচুৱেলি এক্সিষ্ট হয় না হয় 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 ব্লেক কৰে মেজিক মানুহ কৰে কৰে ব্লেক মেজিক কৰে আৰু এইটো মানে ব্লেক মেজিকটো মানে আঁতৰাবৰ কাৰণে গুচাবৰ কাৰণে ৰেমেডি আছে 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 একদম 100 ব্লেক মেজিক আঁতৰাবৰ কাৰণে আমি এনেকুৱা কিছুমান পাৱাৰফুল ৰেমেডি কৰি দিওঁ যোনবিলাক 100% আঁতৰি যায় আচ্ছা 100% আঁতৰি যায় কিন্তু এটা কথা নিগেটিভ এনাৰ্জি যোনটো আছে আমি ডিষ্ট্ৰয় কৰিব নোৱাৰো হয়তো যে ধৰা ঘৰ এটা এতিয়া সাপোজ তোমাৰ ঘৰটোতে আছে আমি সেই বস্তুটো ইয়াৰ পৰা হেৰি কৰিম ৰিমুভ কৰিম হয়তো ইউনিভাৰ্ছত আমি থ্ৰ কৰি দিম হেনেকুৱা হে মানে ইউনিভাৰ্ছত থাকি যায় বস্তুটো মানে ঘৰত আছে কিন্তু ঘৰৰ পৰা একবাৰে আমি ডিষ্ট্ৰয় কৰিব নোৱাৰো কিন্তু গুচাই দিব পাৰো গুচাই দিব পাৰো আৰু তেনেকা কৰি ধৰা প্ৰটেকচনো দিয়া যায় ঘৰটো যাতে ভৱিষ্যতে আৰু কোনোই নকৰে তেনেকে বহুত ধৰণৰ ৰেমেডিও আছে যেনেকুৱা আপোনালোকে এটা বিৰাট ভাল ৰেমেডি কৰিব পাৰে তোমাৰ অডিয়েন্সৰ কাৰণে কৈ দিছো সেইটো হৈছে এটা শুকান জলকীয়া ঠাৰিটোৰ সৈতে শুকান জলকীয়া ল'ব লৈ পিনে নিজৰ গাৰ ধৰা মূৰৰ পৰা ভৰিলৈকে এন্টি ক্লকৱাইজ 7 বাৰ ঘূৰাব শুকান জলকীয়াটো ঘূৰাই পিনে বাহিৰত জ্বলাই দিব সেইটো নিগেটিভিটি কাটাৰ কাৰণে বহুত ভাল ৰিজাল্ট দিয়ে আচ্ছা সেইটো শুকান জলকীয়া আৰু এটা ৰেমেডি আছে সেইটো ৰেমেডি একদম তুমিও কৰি চাব পাৰা কিন্তু লেফট হেণ্ডৰ ৰিষ্টত মিঠাতেল ল'ব মিঠাতেল 2 ফুট ল'ব ৰাইট হেণ্ডৰ ৰিষ্টেদি এন্টি ক্লকৱাইজ ঘূৰাব এন্টি ক্লকৱাইজ ঘূৰাই পিনে ইন্টেনশন দিব যোনে মোৰ কথা নিগেটিভ চিন্তা কৰি আছে যোনে নিগেটিভিটি কৰি আছে তেওঁ তাতে ৰিটাৰ্ণ যাওক কেইবাৰ কৰিব লাগিব এইটো তোমাৰ ইচ্ছা 1 মিনিট মান ঘূৰালা এইটো 100% মানে ৰিজাল্ট এতিয়া তুমি সাসপেক্ট কৰি আছে যে এইজন মানুহে মোৰ কাৰণে বেয়া চিন্তা কৰি আছে মই এইটো তুমি শিওৰ হৈ আছা তুমি হেতু ৰেমেডি কৰিব পাৰা কিন্তু হেভি যেতিয়া নিগেটিভিটি থাকে বা হেভি ব্লেক মেজিকৰ প্ৰভাৱ থাকে এইখিনি মানে একদম মিনিমাম মানে কিছুমান ৰেমেডি কিন্তু হেভি নিগেটিভিটি থাকিলেতো তাতে হাই পাৱাৰৰ ৰেমেডি কৰিবই লাগিব আমি মই মাজতে কিছুমান সোশ্যাল মিডিয়াটো চাইছিলো দেখা পাইছিলো যে কিছুমানে কয় যে আমাৰ ঘৰৰ বাথৰুমটো যে ভিজা থাকে অনবৰত সেইটো কিবা নেগেটিভ এনাৰ্জি কিবা হেনেকা হয় নেকি আসলতে টয়লেটত আমি মেক্সিমাম নিগেটিভ এনাৰ্জিয়ে থাকে টয়লেটত নিগেটিভ এনাৰ্জি থাকে আৰু বাস্তৱতে নৰ্থ ইষ্টত টয়লেট হ'ব নালাগে নৰ্থ ইষ্টত টয়লেটটো বহুত বেয়া হয় তাৰ কাৰণে মানে আমি কোনো তেনেকা ৰেমেডি দিব নোৱাৰো এনেকুৱা ধৰণৰ হৈ যায় কিন্তু যেহেতু টয়লেটত মেক্সিমাম নিগেটিভিটি থাকে আৰু সবচে ডাঙৰ কথা হৈছে আমি টয়লেটটো শুকান কৰিবৰ কাৰণে দৰজাখন খুলি থৈ দিওঁ সেইটো বহুত বেয়া কাৰণ দৰজাখন আমি যেতিয়া টয়লেটৰ খুলি থৈ দিওঁ তাৰ নিগেটিভ এনাৰ্জি বিলাক ঘৰৰ আৰু আজিকালিতো মেক্সিমাম এটাচ থাকে গতিকে এটা ভাল ৰেমেডি আছে শনিবাৰৰ দিনাখন এটা কাঁচৰ বাউলত 2 টুকুৰা ফিটকিৰি ল'ব ফিটকিৰি লৈ শনিবাৰে তাতে টয়লেটত থৈ দিলে প্ৰত্যেক শনিবাৰে চেঞ্জ কৰিব সেইটো ভাল প্ৰভাৱ পেলায় আৰু আপুনি যে মোক এবাৰ কৈছিলে যে ঘৰৰ যে কিবা আনইউজ বস্তু থাকে ইলেক্ট্ৰনিক আইটেমছ মোৰ মনত আছে এটা কথাটো মই মানে খুজি আছো যে মোৰ অডিয়েন্স আৰু এই কথাখিনি কৈ দিও আনইউজ যেনেকুৱা ধৰা এই বেয়া টিভি থাকিল ইলেক্ট্ৰনিক বস্তু এই এনেকুৱা হয় পুৰণি টিভি বৰ মৰমৰ টিভিটো এইটো পুৰণি চিট মই ৰাখি থৈ দিলো পুৰণি মোবাইল কিপেড মোবাইল বিলাক আমি বহুতে ৰাখি থৈ দিও কিন্তু তাৰপিছত তোমাৰ এই পুৰণি মানে মেক্সিমাম পুৰণি ফেন চেন এইবিলাক আচলতে বহুত নিগেটিভ এনাৰ্জি এট্ৰাক্ট কৰে সেইটো কাৰণে এইবিলাক বস্তু ৰাখিব নালাগে মেক্সিমাম ঘৰবিলাক চাফা কৰি ৰাখিব লাগে আৰু মেক্সিমাম যদি আমি চাফা কৰিব লাগে আমাৰ নৰ্থ ইষ্ট কোণটো একদম আমাৰ চাফা কৰি ৰাখিব লাগে সেইটো ঈশান কোণ বুলি কওঁ যিহেতু সেইটো আমি ভগৱানৰ হেৰি জাগা গতিকে সেই বস্তুটো আমি খুব চাফা কৰি ৰাখিব লাগে
বা এনেও ঘৰত আৱৰ্জনা থাকিলে বা ঘৰখন খেলি মেলি হৈ থাকিলে মানসিকভাৱেও বেয়া লাগি থাকে মনটো বেয়া লাগে মনটো বেয়া লাগি থাকে সো ব্ল্যাক মেজিকৰ কথা আমি শুনিলো একচুয়ালি হয় ব্ল্যাক মেজিক মই একচুয়ালি ষ্টিল আই ডোন্ট বিলিভ ইন ব্ল্যাক মেজিক তো বাইদেউ যেনেকৈ কথাখিনি ক'লে তো মাজে মাজে বিলিভ এতিয়া হয় আৰু দেখোন যিটো কৈছে আপুনি অলপমান বিলিভ হয় ব্ল্যাক মেজিক আৰু এতিয়া আমি ক'ব বিচাৰি আছো বাস্তুৰ কথা তো বস্তুটো কেনেকৈ আপুনি ৰিলেট কৰে আচলতে আমাৰ যদি এখন ঘৰৰ বাস্তু ঠিক হয় বাস্তু ঠিক হ'লে ঘৰখনত তুমি বেলেগ এটা পজিটিভিটি পাবা সেইকাৰণে মই মেক্সিমাম মানুহক কম ঘৰ বনোৱাৰ আগতে ঘৰৰ বাস্তুটো চাই ল'ব কাৰণে ঘৰৰ বাস্তুটো চাই ল'ব বাস্তু চাই পিনে সেই হিচাপত ঘৰটো বনালে যে ক'ত বাথৰুম হ'ব লাগিব ক'ত বেডৰুম হ'ব লাগিব কিচেন কোনফালে হ'ব লাগিব কিচেনৰ যোনটো আমাৰ যোনফালে আমি ৰান্ধিম কোনফালে মুখ কৰি আমি ৰান্ধিব লাগিব বা ঠাকুৰ ঘৰ যোনটো আমি গোসাঁই ঘৰ বুলি কওঁ গোসাঁই ঘৰটো কোনফালে হ'ব লাগিব আমাৰ ইলেক্ট্ৰনিক বস্তুবিলাক কোনফালে থাকিব লাগিব সেইবোৰ যদি আমি গোটেইখিনি চাই মেলি আমি ঘৰটো বনাওঁ মই একদম সেইখন ঘৰত বহুত পজিটিভিটি থাকিব গ্ৰথো বহুত হ'ব আচ্ছা তো সেইটো এটা মেইন পারসেপশন বুলি আপুনি ক'ব পাৰে এতিয়া আপোনাৰ যেটো চেম্বাৰ আছে ক্লায়েন্টস বিলাক আহে ম্যাক্সিমাম কি ৰিলেটেড ইস্যুস লৈ আপোনাৰ তাতে আহে ম্যাক্সিমাম তো আজিকালি দেখা পাইছো নিগেটিভিটি ৰিলেশনশিপ তাৰ পিছত মানি বিজনেস এইকেইটালৈ বহুত ক্লায়েন্ট আহে সলভ হয় সো আপোনাক লগ পাবলৈ হলে তো মই ফোন নম্বৰটো দি দিম এড্ৰেছটো আছে দি দিম আপোনাৰ মানে কেতিয়া আপুনি अवेलेबल এনি টাইম থাকে ফোনতো আপুনি কি কৰে অনলাইনটো দি দিয়ে আপুনি ফোনতো চাই দিয়ে ফোনতো চাই দিয়ে আৰু এনে ধৰক কাৰোবাৰ তাতে বাস্তু চাব লগা হলে কেতিয়াবা মেপ পঠাই দিয়ে নহলে কেতিয়াবা মই নিজেও গৈও চাই আহো ইয়াতে আপুনি কিছুমান কথা যেনেকুৱা ক'লে এই মানি ৰেকি হিলাৰ মানি ৰেকি হিলাৰ এইটো কি বস্তু এইটো তোমাৰ এইটো হৈছে কাৰোবাৰ ধৰা তোমাৰ মানি ৰিলেটেড ইস্যু হৈ আছে হা এতিয়া সেই হিচাপত মই তোমাক মানি ৰিলেটেড হিলিং দিম মানি ৰিলেটেড হিলিংটো দিলে মানি ধৰা ব্লকেজ হৈ আছে তোমাৰ তুমি বহুত কষ্ট কৰি আছা তোমাৰ মানি আহা নাই তেনেকে তেতিয়া মানি হিলিংটো দিম আমি ওকে তাৰ পিছত এঞ্জেল ৰেকি হিলাৰ এঞ্জেল হৈছে কিছুমান আমাৰ এঞ্জেল আছে আৰ্কে এঞ্জেলছ আছে তেওঁলোকক আমি কল কৰি সেই এঞ্জেলছৰ দ্বাৰা আমি তেতিয়া ৰেকিটো দিওঁ ৰেকি হিলিংটো দিওঁ ওকে হেতু এঞ্জেল হিলিং বুলিও কয় এঞ্জেল হিলিং বুলি কয় আৰু ৰেকি মাষ্টাৰ হিলাৰ হয় সেম এটো না ৰেকি মাষ্টাৰ হিলাৰটো আমি বিভিন্ন ইস্যুৰ কাৰণে দিওঁ হেলথ ইস্যুৰ কাৰণে হওক বা ৰিলেশনশ্বিপৰ কাৰণে হওক বা এনজাইটিৰ কাৰণে হওক বিভিন্ন কাৰণে দিওঁ যেনেকে ৰেকি হিলিংটোত আমাৰ মেক্সিমাম এজন মানুহক আমি 7টা চক্ৰ থাকে আমাৰ গাত ঠিক আছে 7টা চক্ৰত আমি দিওতে ৰেকি যেতিয়া হিলিং দিওঁ তেতিয়া আমাৰ মিনিমাম 45 মিনিটস লাগে কিন্তু কুণ্ডলিনী ৰেকি হিলিং দিলে আমাৰ 5 মিনিটছত হৈ যায় সেইটো বেছি পাৱাৰফুল হয় কুণ্ডলিনী হিলিংটো একচুয়ালি মই আৰু এটা বেলেগ ধৰণে কোৱেশ্চনটো আপোনাক মানে জানিব বিচাৰিছো সাপোজ আপোনাৰ ইয়াতে যিবিলাক ক্লায়েন্টস আহে ইয়াতে কোনো ধৰ্ম চাই হেনেকুৱা মানুহ আহে নাই অল টাইপস মানুহ আহে সবে বিলিভ কৰে আনকি মই যে মোৰ গুৰু হৈছে ডক্টৰ ইন্তাজুৰ ৰহমান স্যাৰ হয় নেকি মই তেখেতৰ ওচৰতে শিকা আজি মানে তেখেতৰ ওচৰত শিকি ইমানখিনি পাইছো খুব ভাল এজন গুৰু তেখেত হয় ডাঙৰ কথা এইটো এটা তেখেত বহুত ভাল এজন গুৰু আৰু সাপোৰ্ট আছে মোৰ হাজবেণ্ডৰ সেইটো ক'ব লাগিব কাৰণ তেখেতৰ হয়তো সাপোৰ্ট নাথাকিলে আজি যোনটো পজিশনত আছো মই সেই পজিশনটো মই নাপালো হয় এতিয়া যেনেকুৱা মোৰ ক্লায়েন্ট ডিগবৈ তেজপুৰ সেই সাইডৰ পৰাও ক্লায়েন্ট আহে পাঠশালা বহুত দূৰৰ পৰা ক্লায়েন্ট আহে এনেকুৱা হয় ক্লায়েন্টক কেতিয়াবা থাকিবৰ কাৰণে মই ব্যৱস্থা কৰি দিব লাগে শিৱা লজত এনেকুৱা ধৰণৰ হৈ যায় আৰু এইখিনি ব্যৱস্থাখিনি বা যিখিনি হেৰি কৰি দিয়ে তেখেত সাপোৰ্ট কৰে সেইটো কাৰণে মানে মই বহুত হেপি আৰু তেখেতৰ সাপোৰ্ট আছে তো আমি বহুতখিনি কথা গম পালো এতিয়া আৰু অকমান কথা জানিবলৈ আছিল যে আজিকালি মানে বাচ্চাবিলাকৰ প্ৰায় চাইছো যে সিহঁতে বহুতখিনি এনজাইটিত ভুগে সৰু বাচ্চাবিলাকৰ এনজাইটিত ভুগে তাৰ ৰিজনটো কি হ'ব পাৰে আজিকালি মেক্সিমাম মানে কি কাৰণ আগত আমি যেনেকৈ খেলা ধূলা কৰিছিলোঁ সেইটোতো একেবাৰে নোহোৱা হৈ গৈছে কাৰণ তেওঁলোকৰ লাইফটো এনেকুৱা হৈছে মেচিন
ৰাতিপুৱা স্কুলত গ'ল, স্কুলৰ পৰা আহিলে টিউচনত গ'ল, কিতাপ পঢ়িলে, শেষ। এতিয়া মোবাইল চাই থাকে বহুতবাৰ। পেৰেণ্টছৰ লগত আমিও এনেকুৱা হৈ যায়, পেৰেণ্টছবোৰো মোবাইলত ব্যস্ত হৈ থাকে। তাৰ কাৰণে মেক্সিমাম ল'ৰা ছোৱালী, মোৰ তাতেতো মেক্সিমাম আহে এই ল'ৰা ছোৱালীৰ কথা নুশুনে, মাক দেউতাকৰ কথা নুশুনে, ডিপ্ৰেশ্যনত গৈছে, অকলশৰে থাকে, সেনেকুৱা ধৰণৰ আহে। সেইবোৰ নিউমাৰলজি চালে গোটেইখিনি ওলাই আহে। কিন্তু তাৰ কাৰণে মই এটা ভাল ৰেমেডি দিওঁ, আপোনালোকে ল'ৰা ছোৱালীক এটা কাম কৰিব, এটা চিলভাৰৰ গিলাচ, সৰু ডাঙৰলৈ কথা নাই, ইমানখিনি সৰু হ'লেও কথা নাই, চিলভাৰৰ গিলাচত বাচ্চাটোক পানী খুৱাব। যদি বাচ্চা ডিপ্ৰেশ্যনত থাকে, এনজাইটিত থাকে বা মা দেউতাকৰ কথা নুশুনে, তেন্তে এনেকুৱা সৰু চিলভাৰ গিলাচ এটাত পানী খুৱাব আপোনালোকে। আৰু বাকী ভালকৈ নিউমাৰলজিটো চালে ধুনীয়াকৈ বুজি পোৱা যাব। চিলভাৰ গ্লাছত, চিলভাৰ গিলাছত জাষ্ট পানীটো খোৱালে, পানীটো খোৱালে ভাল এটা ৰেমেডিৰ কথা কৈছে। কাৰণ আজিকালি মেক্সিমাম বাচ্চা হয় মানে কথা নুশুনে, এই অনবৰতে মোবাইল লাগে, আৰু মানে কিবা এটা কথা ক'লে পটকে ৰিয়েক্ট অলপ বেয়াভাৱে কৰে, খংটো পটকে কৰে, এইটোৱে প্ৰব্লেম। তাৰ লগত আমি দেখা পাইছোঁ আজিকালি ৰিলেশ্যনশ্বিপটো আজিকালি বহুত ডেঞ্জাৰাছ পজিশ্যনত হৈ আছে। সেইটো আপুনি কি ক'ব বিচাৰে সেইটো ৰিলেটেড? আজিকালিতো মানে মোৰ তাতে মেক্সিমামে ৰিলেশ্যনশ্বিপৰ কাৰণে আহে। কাৰণ এইটো যে ইমান ৰিলেশ্যনশ্বিপৰ মানে প্ৰব্লেম হয়, আচৰিত ধৰণৰ কথা। মানে হয়তো ঘৈণীয়েকে গিৰিয়েকক বিশ্বাস নকৰে, গিৰিয়েকে ঘৈণীয়েকক বিশ্বাস নকৰে, সৰু সৰু কথাতে লাগিছে, সেনেকুৱা ধৰণৰ হৈ যায়। ৰিলেশ্যনশ্বিপৰ কাৰণে এটা ভাল ৰেমেডি দিব পাৰোঁ মই, সেইটো হৈছে নিজৰ বেডৰুমত নৰ্থ ইষ্ট কোণত 2খন ময়ূৰৰ পাখি ৰাখিব। সেইটো ৰাখিলে বহুতখিনি ৰিজাল্ট পাব। বাকী চাব লাগিব, চালে পিনে ৰিজাল্ট কি কাৰণত হৈ আছে সেইখিনি ৰেমেডি কৰিলে, যদি কিবা কাৰণত এক্সট্ৰা মেৰিটেল এফেয়াৰ বা হেৰি থাকে, ৰেমেডি কৰিলে সেইবোৰ ঠিক হৈ যায়। বহুত ভাল কথা ক'লে। আৰু হয় মানে মেক্সিমাম আজিকালি একচুৱেলি মোবাইল, আফটাৰ অল মই যদি ক'ব বিচাৰোঁ, মোবাইলটো ওৱান অফ দ্য মেইন কালপ্ৰিট বুলি ক'ব পাৰে, মোবাইলটো হোৱাৰ পিছৰ পৰা। কিন্তু আমাৰ টাইমত মোবাইলটো নাছিল, আপুনি ঠিক কথা কৈছে, আমি বাহিৰত গৈছিলোঁ, খেলিছিলোঁ, এটা ফ্ৰেণ্ড চাৰ্কেল আছিল, এটা চব ভাৰ্চুৱেল ৱৰ্ল্ডত গুচি গৈছে। মানে চব য'তে দেখা পায়, আমি যে গ্ৰুপতো বহি থাকোঁ, তাতে আমি মোবাইলতে মানে বিজি থাকোঁ। দৌ আমি বহি থাকোঁ গ্ৰুপত, কিন্তু গ্ৰুপত চব মোবাইলতে বিজি থাকোঁ। এইটো মানে চিলড্ৰেনছ প্ৰব্লেম, ৰিলেশ্যনশ্বিপ, মানিটো প্ৰব্লেম আছে চবৰে, আছে। মেক্সিমাম এনেকুৱা হয় মানি ছেভিংছ নহয়, মানি ছেভিংছ নহয়। এনেকুৱা হয় যে আমি বহুত টকা ইনকাম কৰিছোঁ, কিন্তু টকাবিলাক কোনফালে খৰচ হৈ যায় গম পোৱা নাযায়, একদম গম পোৱা নাযায়। তাৰ কাৰণে ৰেমেডি আছে অৱশ্যে। কিছুমান এনেকুৱা ধৰণৰ হেৰি থাকে, ধৰা কিবা নিগেটিভিটি প্ৰভাৱৰ কাৰণে মানি ব্লকেজ আহিব পাৰে, বা নিজৰ কিহৰ কাৰণে আহিব পাৰে, কৰ্ম কিছুমানৰ কাৰণে আহিব পাৰে। তাৰ কাৰণে এটা কাম কৰিব লাগে, এটা হালধীয়া খাম। এতিয়া সেইটো নিজে কিনিলে নহ'ব, গিফটেড হ'ব লাগিব। এতিয়া তুমি তোমাৰ ৱাইফক দিব পাৰিবা, ৱাইফে তোমাক দিব। সেই হালধীয়া খামত টকা ছেভিংছ কৰা আৰম্ভ কৰা। এইটো কোনো কথা নাই যে তুমি 500 টকা 600 মানে 1000 টকা ছেভিংছ কৰিব লাগে, সেইটো কোনো কথা নাই। যি পাৰা কৰিলা, তাৰে পৰা খৰচো কৰিলা, ছেভিংছো কৰিলা। মই 100% গেৰাণ্টি দিব পাৰোঁ মানি ছেভিংছ হ'ব। একদম আজিৰ পৰা আমিও কৰিব লাগিব বস্তুটো, একদম 100% গেৰাণ্টি, ছেভিংছ হ'বই হ'ব। আৰু এটা প্ৰব্লেম আজি মানে এইটো সময়ত আমি দেখা পাইছোঁ, ইনফাৰ্টিলিটি, যোনটো বাচ্চা নোহোৱা প্ৰব্লেম। কাৰণ আজিকালি ধৰক অবিচিটি বহুত প্ৰব্লেম হৈ আছে, শকত, সেইটো ৰিলেটেড ৰেমেডি কিবা আপোনালোকৰ আছে নেকি? আছে। সেইটো ৰিলেটেড ৰেমেডি আছে, কৰিলে নিশ্চয় হেৰি পাব। কিন্তু মোৰ লগত কণ্টেক্ট কৰিব লাগিব। মই এটা আৰু এটা কথা, কিন্তু বিশ্বাসটো লাগিব। তুমি চাগে শুনিছা ল অফ এট্ৰেকশ্যনৰ কথা, শুনিছা? আমাৰ সেই বস্তুটো মানিব লাগিব। যদি তুমি জীৱনত কিবা এটা বিচাৰা, যদি পজিটিভলি বিচাৰা, সেইটো কিন্তু আহিবই। কিন্তু তুমি যদি নিগেটিভ মাইণ্ডত থাকা, তুমি ইফালে হেৰি কৰি আছা, মোক এইটো লাগে, কিন্তু ইফালে নিগেটিভ মাইণ্ডত আছা, সেই নিগেটিভ বস্তুটো এট্ৰাক্ট কৰি আছা। আৰু মেক্সিমাম দেখোঁ এতিয়া চাবাচোন, কাৰোবাৰ লগত কিবা মনোমালিন্য হ'ল, আমি ষ্টেটাছ লিখিলোঁ, কিবা এটা নিগেটিভ কথা ষ্টেটাছ লিখিলোঁ, সেই মানুহজনটো দেখিলে একো লাভ নহ'ল, কিন্তু সেই নিগেটিভ বস্তুটো আমি আমাৰ লাইফলৈকে আৰু বেছিকৈ এট্ৰাক্ট কৰিলোঁ। গতিকে সদায় পজিটিভ থাকিব লাগে মানুহ, সদায় ফূৰ্তিত থাকক, পজিটিভ থাকক একদম। আৰু মেডিটেশ্যন কৰিব লাগে। মেডিটেশ্যন কৰিলেও বহুত পজিটিভিটি আহে।
তাকে বাইদেউ আপোনাৰ হাতত যিবিলাক ক্ৰিষ্টেলৰ মই যিখিনি বস্তু দেখা পাই আছো এইবিলাক একচুৱেলি বহুত ডিফাৰেঞ্চিয়েট কৰা মানে প্ৰব্লেম হয় যে কিবা অনলাইনতো পোৱা যায় আজিকালি বহুত দেখায় আমি ছ'চিয়েল মিডিয়াতো চাওঁ অৰিজিনেল ডুপ্লিকেটটো কেনেকৈ আমি ডিফাৰেঞ্চিয়েট কৰিম কাৰণ আপুনি যদি দিয়ে সেইটো অৰিজিনেল হ'ব কিন্তু আমি যদি আনো ডুপ্লিকেট হ'লেতো কাম নহ'ব বস্তুবিলাক নহয় সেইটো আমি কেনেকৈ আমি গম পাম যে অৰিজিনেল কোনটো হ'ব ডুপ্লিকেট কোনটো হ'ব চাৰ্টিফিকেটো থাকে কিন্তু মই ছাজেষ্ট কৰিম ক্ৰিষ্টেল তেনেকৈ পিন্ধিব নালাগে ক্ৰিষ্টেল তেনেকৈ পিন্ধিব নালাগে কাৰণ এটা কথা হৈছে তোমাক কি ক্ৰিষ্টেলৰ দৰকাৰ আছে আচ্ছা সেইটো জানিহে পিন্ধিব লাগিব এতিয়া যদি ধৰা তোমাক ক্লিয়াৰ ক্ৰিষ্টেলৰ দৰকাৰ আছে তুমি যদি অন্য কিবা এডাল ক্ৰিষ্টেল পিন্ধি থৈছা এটা যেতিয়া নিউমাৰলজি 3 আৰু 8 যাৰ হয় তাক আমি এমেথিষ্ট নিদিওঁ তুমি ধৰা কিবা কাৰণত 7 চক্ৰ এটা পিন্ধি আছা তাতেতো এমেথিষ্ট থাকিব এমেথিষ্টে তোমাক বেয়া প্ৰভাৱ পেলাব সেইকাৰণে ক্ৰিষ্টেল বিলাক মই কম সদায় চাই পিনে তোমাক কি ক্ৰিষ্টেলৰ দৰকাৰ হৈছে এতিয়া মই মানি মেগনেট পিন্ধিলো ঠিক আছে তুমি মানি মেগনেট পিন্ধিলা হা তোমাৰ নিউমাৰলজি গ্ৰিডখনত যোন দুটা নাম্বাৰ মিছিং হৈ আছে সেই নাম্বাৰ দুটা অলৰেডি এক্টিভেট হোৱাই নাই তুমি মানি মেগনেট পিন্ধিলেও তেনেকুৱা ৰিজাল্ট নাপাবা তুমি একেবাৰে যে ৰিজাল্ট নাপাবা সেইটো নহয় হয়তো তুমি যোনটো 100% ৰিজাল্ট পাব লাগিছিল তাৰ 10% পাবা কিন্তু যেতিয়া তুমি নিউমাৰলজি গ্ৰিডখন চাবা চাই পিনে সেই হিচাপত তুমি ক্ৰিষ্টেল দুডাল পিন্ধিলা তাৰপিছত তুমি মানি মেগনেট পিন্ধা ক্লাইন এট্ৰাকশ্যনৰ কাৰণে পিন্ধা তাৰপিছত 100% কামত দিব আচ্ছা চ' এয়া আছিল ডিছকাশ্যন আমাৰ বাইদেউৰ লগত বহুতখিনি কথা আমি গম পালোঁ একচুৱেলি নিউমাৰলজিষ্ট যোনটো অকাল প্ৰেক্টিশ্যনাৰ চ' বহুতখিনি একচুৱেলি মই গম পোৱা নাছিলোঁ মানে আজিয়ে গম পালোঁ একচুৱেলি কথাটো কি হয় চ' বাইদেউক মই ধন্যবাদ দিছোঁ ইয়াতে অহাৰ কাৰণে বাইদেউ ধন্যবাদ ভাল লাগিল একচুৱেলি বহুতখিনি কথা মই গম পালোঁ একচুৱেলি কি ক'লে আপুনি যোনটো ব্লেক মেজিক একচুৱেলি বিলিভ কৰা নাছিলোঁ ত' কিছু মানে অকণমান হ'লেও আৰু কিছু সংখ্যক অলপমান বিলিভ এতিয়া আহিছে আৰু চ' ধন্যবাদ কৰিছোঁ আপোনাৰ অহাৰ কাৰণে এইখিনি কথা জনোৱাৰ কাৰণে আৰু তোমাকো বহুত বহুত ধন্যবাদ মোক ইয়াত মাতাৰ কাৰণে বহুত কথাও মই ক'লোঁ বহুত কথা থাকিও গ'ল কাৰণ ইমান কম সময়ৰ ভিতৰত কোৱা নাযায় আৰু ইয়াৰ দ্বাৰা মই জনাব বিচাৰিছোঁ যদি আপোনালোকে কেতিয়াবা বিচাৰে মোৰ লগত কণ্টেক্ট কৰিব তেন্তে কণ্টেক্ট নাম্বাৰটো মই দি দিম আপোনালোকৰ যিকোনো ইছ্যুৰ কাৰণে আহিব পাৰে মোৰ তাতে মই 100% ছল্ভ কৰাৰ চেষ্টা কৰিম আজিৰ কাৰণে পডকাষ্ট এইখিনি শেষ কৰিছোঁ ধন্যবাদ